নমস্কাৰ লাৰ্নাৰ্ছ জুৰি ষ্টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো এটা মাৰাথন ক্লাছৰ নিচিনা বনোৱা হৈছে। যিহেতু তোমালোকৰ এক্সাম ওচৰ চাপি আহিছে সেইকাৰণে প্ৰায়খিনি বিষয়বস্তু এটা ভিডিঅ'তে সাঙুৰি ল'বলৈ ট্ৰাই কৰা হৈছে। গতিকে ভিডিঅ'টো তোমালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা কৰিলোঁ। আৰু যিসকল ভিউৱাৰ আছে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আজি আমাৰ এই ভিডিঅ'টোৰ টপিক হৈছে দ্য আছাম টেম্পৰেৰীলি ছেটেল এৰিয়াজ টেনেন্সি এক্ট 1971। চ' এই ভিডিঅ'টোত এই এক্টখনৰ বিষয়ে প্ৰায়বোৰ মই বিষয়বস্তু সাঙুৰি ল'বলৈ চেষ্টা কৰিছোঁ। গতিকে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত যি কাৰণত লেণ্ড ৰিফৰ্ম আছিলে তাৰ ভিতৰত এটা প্ৰধান কাৰণ আছিলে লেণ্ড টিনিয়ৰ বা টিনেন্সি। কাৰণ এই টিনেণ্টসকল আছিলে সেইখিনিয়ে পাৰ্চন যিয়ে নেকি তেওঁলোকৰ অ'নাৰসকলক গভৰ্ণমেণ্টক ৰেভিনিউ পে'মেণ্ট কৰাত সহায় কৰিছিলে। গতিকে সেই লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেইটো ৰেগুলেট কৰিবৰ কাৰণে এই আছাম টেম্পৰেৰীলি ছেটেল এৰিয়াজ টেনেন্সি এক্ট 1971 পাছ কৰা হৈছিলে। কিন্তু এই এক্টখন অহাৰ আগতে দুখন এক্ট আছিল সেই লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজৰ ৰিলেশ্যনশ্বিপটো ৰেগুলেট কৰিবৰ কাৰণে। এখন হ'ল দ্য আছাম টেম্পৰেৰীলি ছেটেলড ডিষ্ট্ৰিক্টছ টেনেন্সি এক্ট 1935 আৰু নেক্সটখন হ'ল দ্য আধিয়াৰ প্ৰটেকশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1948। কিন্তু এই দুইখন এক্টে সেই সময়ত লেণ্ড ৰিফৰ্মৰ যিটো অবজেক্ট হয় সেইটো ভালকৈ ফুলফিল কৰিব পৰা নাছিল। আৰু টিনেণ্টৰ কাৰণে যিটো ডেফিনেশ্যন আছিলে সেই ডেফিনেশ্যনটো তাত প্ৰায়ে কমপ্লিট হৈ থকা নাছিলে। গতিকে এই পুৰণা ল'খিনি ড্ৰবেকখিনি আঁতৰাবৰ কাৰণে এই পুৰণা দুইখন ল'য়ে ৰিপিল কৰি পেলাই 1971 পুনৰ এই এক্টখন পাছ কৰা হ'ল আৰু এক্টখনৰ নাম হ'ল দ্য আছাম টেম্পৰেৰীলি ছেটেল এৰিয়াজ টেনেন্সি এক্ট 1971। চ' এই এক্টখনৰ কিছুমান অবজেক্ট আছিলে। প্ৰধানটো অবজেক্ট আছিলে টিনেণ্টসকলক প্ৰটেকশ্যন দিয়া। আৰু সেই প্ৰটেকশ্যনটো সেই টিনেণ্টসকলে লেণ্ডলৰ্ডৰ আৰ্বিট্ৰেৰী বিহেভিয়াৰৰ পৰা দিয়া হৈছিলে। কাৰণ কিছুমান ক্ষেত্ৰত এনেকুৱা আছিলে লেণ্ডলৰ্ডসকল উপস্থিত নাথাকে আৰু নথকাকৈ তেওঁলোকে তেওঁলোকৰ টিনেণ্টসকলৰ ওপৰত হায়াৰ এমাউণ্টত ৰেণ্ট ইম্প'জ কৰি দিছিলে। গতিকে টিনেণ্টসকলক সেই লেণ্ডলৰ্ডৰ যাতে আৰ্বিট্ৰেৰী বিহেভিয়াৰৰ পৰা প্ৰটেকশ্যন কৰিব পৰা যায় সেইটোৱে প্ৰধান অবজেক্ট আছিলে এই এক্টখনৰ। তাৰোপৰি টিনেণ্টসকলে ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে অৰ্থাৎ তেওঁলোকে মাটিখিনি অ'নাৰৰ পৰা লৈছিলে। চ' অ'নাৰৰ মাটিত খেতি কৰি শস্য উৎপাদন কৰিছিলে যাৰ ফলত নেকি গোটেই দেশখনৰ যিটো খাদ্যৰ প্ৰতি থকা সমস্যা আঁতৰ হৈছিলে। গতিকে টিনেণ্টসকলকো যাতে লেণ্ডলৰ্ডৰ নিচিনা যাতে এটা ইকুৱেল ষ্টেটাছ দিব পৰা যায় তাৰ কাৰণেও এই এক্টখন পাছ কৰা হৈছিলে। আৰু তাৰোপৰিও যিহেতু টিনেণ্টসকলে নিজা মাটি নহয় তেওঁলোকে ব্যৱহাৰ কৰা বাবদ অ'নাৰক এটা কনচিডাৰেশ্যন পে' কৰিব লগা হৈছিলে আৰু সেই কনচিডাৰেশ্যনটোৱে হৈছে ৰেণ্ট। চ' সেই ৰেণ্টৰ এমাউণ্টটো যাতে ফিক্স থাকে তাৰ কাৰণেও এই এক্টখনত সেইটো অবজেক্ট হিচাপে লোৱা হৈছিলে। আৰু ইয়াৰ উপৰিও টিনেণ্টসকলক যাতে তেওঁলোকৰ মাটিৰ পৰা কোনো ধৰণৰ আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট নহয়। আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট মানে এইটোৱে বুজায় সেই অ'নাৰসকলে তেওঁলোকক যাতে কোনো কাৰণ নোহোৱাকৈ খেদিব নোৱাৰে তাৰ কাৰণেও এই এক্টখনত অবজেক্ট বনোৱা হৈছিলে। আৰু তাৰোপৰিও টিনেণ্টসকলেও যাতে তেওঁলোকে ব্যৱহাৰ কৰি থকা মাটিখিনি যাতে অ'নাৰ হ'ব পাৰে আৰু তেওঁলোককো যাতে সেইধৰণে সুবিধা দিব পৰা যায় তাৰ কাৰণেও প্ৰভিজন বনাই পেলাই এই এক্টখন পাছ কৰা হৈছিলে। নেক্সট হ'ল এই এক্টখন ক'ত এপ্লিকেবল হ'ব। এই এক্টখনৰ নামৰ পৰাই আমি সেই বস্তুটো নিৰ্ধাৰণ কৰিব পাৰোঁ। প্ৰথমটো হ'ল এই এক্টখন যিখিনি ষ্টেটত এপ্লিকেবল হ'ব সেইখিনি টেম্পৰেৰীলি ছেটেল ষ্টেট হ'ব লাগিব। চ' টেম্পৰেৰীলি ছেটেল ষ্টেটৰ ডেফিনেশ্যনটো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ ছেকশ্যন 3D দিয়া হৈছে। চ' যিখিনি ষ্টেটত ৰেভিনিউ ফ্ৰী ষ্টেটো নহয় পাৰ্মানেণ্টলি ছেটেল ষ্টেটো নহয় সেইখিনিক টেম্পৰেৰীলি ছেটেল ষ্টেট বুলি কোৱা হৈছিল। মোৰ আগৰবোৰ ভিডিঅ' যদি তোমালোকে চাইছা আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত আমি কৈছিলোঁ যে অসমত এই ৰেগুলেশ্যনখন অহাৰ পিছত 4 ধৰণৰ ৰাইট ক্ৰিয়েট হৈছিলে। প্ৰথম কেটেগৰীত আছিলে প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ এণ্ড ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। চ' এই ৰেভিনিউ ফ্ৰী ষ্টেটখিনি আৰু পাৰ্মানেণ্টলি ছেটেল ষ্টেটখিনি দিয়া হৈছিলে প্ৰপাৰাইটৰক আৰু বাকী আছিলে লেণ্ড হোল্ডাৰ এণ্ড ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। গতিকে প্ৰপাৰাইটৰখিনি বাদ দি যিখিনি ষ্টেট লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰক দিয়া হৈছিলে সেইখিনিকে টেম্পৰেৰীলি ছেটেল ষ্টেটছ বুলি কোৱা হয়।
সো এই টেম্পৰেলি সেটেল ষ্টেটছত অসমত প্ৰায়বিলাক ডিষ্ট্ৰিক্টে ইনক্লুডেড কৰি লোৱা হৈছিলে মই ডিষ্ট্ৰিক্টখিনি ইয়াত নাম মেনশ্যন কৰি দিছোঁ গতিকে ইয়াৰ উপৰিও তোমালোকে যিখিনি পাৰ্মানেণ্টলি সেটেল ষ্টেটছ নহয় তাৰ অপজিটতে টেম্পৰেলি সেটেল ষ্টেটছখিনি ধৰি ল'ব পৰা তাতে তোমালোকৰ যদি মনত আছে পাৰ্মানেণ্টলি সেটেল ষ্টেটৰ পৰা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিখিনি ইষ্টাৰ্ণ দুৱাৰ সেইখিনি এক্সক্লুডেড কৰা হৈছিলে সেইখিনি এক্সক্লুডেড এইকাৰণে কৰা হৈছিলে কাৰণ সেই ষ্টেটছখিনি এই টেম্পৰেলি সেটেল ষ্টেটৰ আণ্ডাৰতে ইনক্লুডেড কৰি লোৱা হৈছিলে তাৰোপৰিও এই ডিষ্ট্ৰিক্টখিনিৰ বাহিৰেও যিখিনি কাছাৰ ডিষ্ট্ৰিক্টৰ আছিলে সেই কাছাৰ ডিষ্ট্ৰিক্টৰো কিছুমান ষ্টেট টেম্পৰেলি সেটেল ষ্টেটত ইনক্লুডেড কৰা হৈছিলে নেক্সট যিটো কণ্ডিশ্যন এই এখন এপ্লিকেবল হ'বলৈ হ'লে সেইখন এগ্ৰিকালচাৰেল টিনেণ্টৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব আৰু সেই এৰিয়াটো ৰুৰেল এৰিয়া হ'ব লাগিব চ' ইয়াত এটা ছেকশ্যন 2 আছে ছেকশ্যন 2টো ইম্পৰ্টেণ্ট হয় কাৰণ ছেকশ্যন 2য়ে কৈছে যে এখন ক'ত এপ্লিকেবল নহয় অৰ্থাৎ যিবিলাক ষ্টেট বা লেণ্ড ৰিজাৰ্ভ ফৰেষ্টত ইনক্লুডেড আছিলে আৰু যিবিলাক ষ্টেট বা লেণ্ড গভৰ্ণমেণ্টে পাব্লিক পাৰ্পাজৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিছিলে আৰু গ্ৰেজিং গ্ৰাউণ্ডৰ কাৰণেও যদি ৰিজাৰ্ভ কৰি ৰাখিছিল বা বিউৰিয়েল গ্ৰাউণ্ড ড্ৰেইন ৰোড অন্য ধৰণৰ পাব্লিক পাৰ্পাজৰ কাৰণে যদি ৰিজাৰ্ভ কৰি ৰাখিছিল আৰু যিবিলাক নেকি নন এগ্ৰিকালচাৰ এৰিয়াছ অৰ্থাৎ টাউনলেণ্ড সেইবিলাকৰ ক্ষেত্ৰতো এই এক্টখনত এপ্লিকেবল নাছিল আৰু তাৰোপৰিও যিবিলাক ষ্টেট নেকি স্পেচিয়েল কাল্টিভেশ্যনৰ কাৰণে ৰিজাৰ্ভ আছিল অৰ্থাৎ স্পেচিয়েল কাল্টিভেশ্যন মেইনলি যিবিলাক চাহ খেতিৰ কাৰণে ৰিজাৰ্ভ আছিলে আৰু সেই এৰিয়াবিলাকত অকল স্পেচিয়েল কাল্টিভেশ্যনে নহয় তাৰ লগত কিছুমান এনচিলিয়াৰী পাৰ্পাছ আছিলে আৰু সেই চাহ খেতি হোৱা এৰিয়াবিলাকত এনচিলিয়াৰী পাৰ্পাছ মানে এইবোৰে বুজাইছে তাত চাহ খেতি হোৱাৰ উপৰিও যদি কিছুমান ফেক্টৰী বিল্ডিং বা হস্পিটেল ৰোড আৰু অন্য ধৰণৰ তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ যদি বনোৱা হৈছিলে সেইখিনি ক্ষেত্ৰতো এই এক্টখিনি এপ্লিকেবল নাছিল গতিকে এই ছেকশ্যনটোত মেনশ্যন কৰা যিমানবিলাক ফেক্টছ দিছে তাৰ বাহিৰে বাকী এৰিয়াতহে এই এক্টখন এপ্লিকেবল হৈছিলে নেক্সট হৈছে এই এক্টখনৰ ছাবজেক্ট মেটাৰ চ' এই ছাবজেক্ট মেটাৰটো মই এটা ডায়েগ্ৰামৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰথম অৱস্থাত কি হৈছিলে গভৰ্ণমেণ্টৰ পৰা অ'নাৰসকলে মাটি পাইছিলে আৰু এই অ'নাৰসকল কোন আছিলে প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ চ' সেই অ'নাৰসকলে সেই গভৰ্ণমেণ্টৰ পৰা মাটিখিনি লোৱাৰ কাৰণে ৰেভিনিউ দিব লগা হৈছিলে চ' এই গভৰ্ণমেণ্ট অ'নাৰ আৰু ৰেভিনিউ এইখিনি এইখনৰ ছাবজেক্ট মেটাৰ নহয় ইয়াৰ কাৰণে অন্য এখন ৰেগুলেশ্যন আছিলে সেইখন আছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন সেই ৰেগুলেশ্যনখনৰ ছাবজেক্ট মেটাৰটো আছিলে গভৰ্ণমেণ্ট অ'নাৰ আৰু ৰেভিনিউ তাৰপিছত অ'নাৰসকলে যেতিয়া এই গভৰ্ণমেণ্টৰ পৰা মাটি লৈছিলে তেওঁলোকে অকলে সেইখিনি মাটিত খেতি কৰিব পৰা নাছিলে চ' খেতি কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ মাটিত টিনেণ্ট ৰাখিছিলে চ' টিনেণ্টসকলে সেই মাটিখিনি ইউজ কৰাৰ কাৰণে অ'নাৰসকলক ৰেণ্ট পে'মেণ্ট কৰিব লগা হৈছিলে চ' এই এক্টখনত তোমালোকে চাবা অ'নাৰ আৰু টিনেণ্টৰ মাজত যিটো ছাবজেক্ট মেটাৰ হয় সেই প্ৰথমটো হৈছে লেণ্ড অৰ্থাৎ এই লেণ্ডখিনিৰ কাৰণে তেওঁলোকৰ মাজত ৰিলেশ্যনশ্বিপটো ক্ৰিয়েট হৈছে লেণ্ডৰ ডেফিনেশ্যন দিয়া হৈছে এই এক্টখনৰ ছেকশ্যন 3B আৰু যিসকলে সেই লেণ্ডৰ অ'নাৰ আছিলে তেওঁলোকক লেণ্ডলৰ্ড বুলি কোৱা হয় আৰু লেণ্ডলৰ্ডৰ ডেফিনেশ্যনটো দিয়া আছে ছেকশ্যন 3(7)ত আৰু যিয়ে নেকি তেওঁলোকৰ মাটিত থাকি সেই মাটিখিনি ব্যৱহাৰ কৰিছিলে তেওঁলোকক কোৱা হৈছিলে টিনেণ্ট আৰু টিনেণ্টসকলৰ ডেফিনেশ্যনটো দিয়া আছে ছেকশ্যন 3(17) আৰু টিনেণ্টসকলে অ'নাৰসকলক যিটো কনচিডাৰেশ্যন পে' কৰিব লগা আছিলে তাকে কোৱা হৈছে ৰেণ্ট আৰু ৰেণ্টৰ বিষয়ে উল্লেখ আছিলে ছেকশ্যন 3(13)ত গতিকে এই এক্টখনৰ ছাবজেক্ট মেটাৰটো হ'ল প্ৰথম হ'ল লেণ্ড তাৰপিছত অ'নাৰ টিনেণ্ট আৰু ৰেণ্ট মেইনলি এইখিনিয়ে হয় এই এক্টখনৰ ছাবজেক্ট মেটাৰ তাৰপিছত এই এক্টখন পাছ কৰাৰ পিছত গভৰ্ণমেণ্টে টিনেণ্টসকলক কিছুমান কেটেগৰী ৱাইজ ভগাই দিছিলে অৰিজিনেলি সেই টিনেণ্টসকলৰ সংখ্যা 4জন আছিলে কিন্তু এই এক্টখন অহাৰ পিছত টিনেণ্টৰ সংখ্যা 2জন কৰা হ'ল চ' যিসকল প্ৰিভিলেজ ৰায়ত আছিল প্ৰিভিলেজ ৰায়ত মানে সেইখিনি টিনেণ্টকে বুজাইছে যিসকলে অ'নাৰৰ পৰা 12 বছৰৰ কাৰণে মাটিখিনি লৈ পেলাই ব্যৱহাৰ কৰি আছিলে এই এক্টখন অহাৰ পিছত সেই প্ৰিভিলেজ ৰায়তখিনিক অকুপেঞ্চি টিনেণ্টৰ আণ্ডাৰত ইনক্লুডেড কৰি দিয়া হ'ল আৰু লগতে আৰু এক কেটেগৰী টিনেণ্ট আছিলে যি নেকি আণ্ডাৰ টিনেণ্ট বুলি কোৱা হৈছিলে চ' আণ্ডাৰ টিনেণ্টখিনিক এই এক্টখন অহাৰ পিছত এবলিছ কৰি দিয়া হ'ল যদিও তোমালোকে এই এক্টখনত আণ্ডাৰ টিনেণ্টৰ ওপৰত এটা চেপ্টাৰ পাবা সেই আণ্ডাৰ টিনেণ্টখিনিও এই এক্টখন অহাৰ পিছৰ আণ্ডাৰ টিনেণ্ট নহয়
যিসকল আণ্ডাৰ টিনেণ্ট এই এক্টখন অহালৈকে এক্সিষ্ট আছিল তেওঁলোকৰ ওপৰতে সেই চেপ্টাৰটো ইনক্লুডেড কৰা হৈছে। চ' অৰিজিনেলি 4 ধৰণৰ টিনেণ্ট আছিলে, কিন্তু তাৰ পৰা 2জন টিনেণ্ট বাতিল কৰি পেলাই এই এক্টখনৰ আণ্ডাৰত কেৱল 2 ধৰণৰ কেটেগৰীতহে টিনেণ্টখিনিক ভাগ কৰা হ'ল। তাৰে প্ৰথম কেটেগৰীত আছিলে অকুপেঞ্চি টিনেণ্ট আৰু ছেকেণ্ড কেটেগৰীত আছিলে নন অকুপেঞ্চি টিনেণ্ট। গতিকে বৰ্তমান আমি এই অকুপেঞ্চি টিনেণ্টৰ বিষয়ে প্ৰথম আলোচনা কৰিম আৰু অকুপেঞ্চি টিনেণ্টৰ বিষয়ে যিখিনি প্ৰভিজন হয় সেইখিনি আছাম টেম্পৰেৰিলি ছেটেল এৰিয়া টিনেঞ্চি এক্টৰ চেপ্টাৰ 3ত ইনক্লুডেড কৰা হৈছে। চ' এক্টখনৰ যিটো ছাবছেকশ্যন 1 ক্লজ 1ত ডিফাইন কৰা হৈছে অকুপেঞ্চি টিনেণ্ট মানে সেইজন পাৰ্চন যিজনে অ'নাৰৰ আণ্ডাৰত অৰ্থাৎ প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰৰ আণ্ডাৰত মাটিখিনি হোল্ড কৰিব পাৰিছিলে আৰু তাতে তেওঁলোকে এটা ৰাইট পাইছিলে, সেইটো হৈছে ৰাইটটো অকুপাই কৰা। এই অকুপাই কৰা ৰাইটটো পোৱাৰ কাৰণে তেওঁৰ নাম আছিলে অকুপেঞ্চি টিনেণ্ট। চ' এজন টিনেণ্টে অকুপেঞ্চি টিনেণ্টৰ ষ্টেটাছ পাবলৈ হ'লে তেওঁ কিছুমান কণ্ডিশ্যন ফুলফিল কৰিব লাগিব। প্ৰথমটো কণ্ডিশ্যন এইটোৱে যে তেওঁ এজন অ'নাৰৰ আণ্ডাৰত মাটি হোল্ড কৰিব লাগিব। চ' অ'নাৰ মানে কাক বুজাইছে? প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ। চ' যিমানখিনি পিৰিয়ডলৈকে তেওঁ সেই মাটিটো হোল্ড কৰিব বা অকুপাই কৰিব তাৰ কাৰণে পিৰিয়ডটো আছিলে 3 years। 3 yearsতকৈ তেওঁ কম হ'ব নালাগিব। হয়তো তেওঁ সেইখিনি মাটি গোটেইখিনি মাটিও হোল্ড কৰিব পাৰে বা পাৰ্টলিও তেওঁ সেই মাটিখিনি হোল্ড কৰিব লাগিব। আৰু ছেকেণ্ড কণ্ডিশ্যনটো হ'ল যেতিয়া এজন অকুপেঞ্চি টিনেণ্টে সেই মাটিখিনি অ'নাৰৰ আণ্ডাৰত হোল্ড কৰিব 3 yearsৰ কাৰণে কণ্টিনিউৱাছ হ'ব লাগিব। অৰ্থাৎ তেওঁ যদি মাজত কিবা কাৰণত গেপ দিছে তেতিয়াহ'লে তেওঁৰ এই কণ্ডিশ্যন অনুসৰি তেওঁ অকুপেঞ্চি টিনেণ্ট হ'ব নোৱাৰিব। চ' তেওঁ 3 yearsৰ কাৰণে কণ্টিনিউৱাছলি হোল্ডিং কৰিছে নে নাই সেইটো মেটাৰ কৰে, কিন্তু সেই টাইম পিৰিয়ডখিনি অ'নাৰ কেইজন ডিফাৰেণ্ট হ'ব পাৰে, কিন্তু তেওঁ যিটো লংগিভিটি অফ পজিশ্যন মানে যিটো পজিশ্যন 3 yearsৰ কাৰণে লৈছে সেইটো কণ্টিনিউৱাছ থাকিব লাগিব। আৰু নেক্সট কণ্ডিশ্যন অনুসৰি অকুপেঞ্চি টিনেণ্টসকলে বাই ইনহেৰিটেঞ্চেও সেই অকুপেঞ্চি টিনেণ্টৰ ষ্টেটাছটো পাব পাৰে। অৰ্থাৎ তেওঁলোকৰ যদি আগতীয়া কোনোবা পৰিয়ালৰ সদস্য অকুপেঞ্চি টিনেণ্ট হৈ আছিলে, তেওঁ নোহোৱা অৱস্থাত তেওঁ পিছৰ যিখিনি পৰিয়ালৰ সদস্যও তেওঁৰ জেগাত সেই অকুপেঞ্চি টিনেণ্টৰ ষ্টেটাছটো ল'ব পাৰিছিল। চ' এইখিনি আছিল কণ্ডিশ্যন যি নেকি এজন টিনেণ্টে অকুপেঞ্চি টিনেণ্ট হ'বৰ কাৰণে ফুলফিল কৰিব লগা হৈছিলে। নেক্সট এই যিখিনি অকুপেঞ্চি টিনেণ্টৰ ৰাইট সেইখিনি ছেকশ্যন 6ৰ পৰা 11লৈকে ডেছক্ৰাইব কৰা হৈছে এই এক্টখনৰ আণ্ডাৰত। তেওঁলোকৰ প্ৰথম যিটো ৰাইট হয় সেইটো হৈছে ৰাইট অফ ইউজ এণ্ড অকুপেশ্যন। অৰ্থাৎ যেতিয়া তেওঁলোকে 3 বছৰৰ কাৰণে সেই মাটিটো টিনেণ্ট হিচাপে লৈছিলে আৰু সেই 3 বছৰৰ কাৰণে তেওঁলোকৰ সেই মাটিৰ সাপেক্ষে যিটো ৰাইট আছিলে পাৰ্মানেণ্ট আছিলে, হেৰিটেবল ইন দ্য চেন্স এইটোৱে বুজাইছে তেওঁলোক যদি ঢুকাই যায় তেতিয়া তেওঁলোকৰ জেগাত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে সেই টিনেণ্টৰ ৰাইটটো ল'ব পাৰিছিলে আৰু ট্ৰান্সফাৰেবল আছিলে। অৰ্থাৎ তেওঁলোকে সেই 3 বছৰৰ কালত তেওঁলোকে নিজৰ পৰা বেলেগ এজন টিনেণ্টলৈ সেই ৰাইটটো ট্ৰান্সফাৰ কৰিব পাৰিছিলে। আৰু ছেকেণ্ড ৰাইটটো হৈছে ছেকশ্যন 7ৰ মতে ৰাইট অফ ইনহেৰিটেঞ্চ, আৰু এই অকুপেঞ্চি টিনেণ্টসকলে পৰা তেওঁলোকৰ লিগেল হেয়াৰলৈকে সেই ৰাইটটো ট্ৰান্সফাৰ হ'ব পাৰিছিলে। আৰু নেক্সট ৰাইটটো হৈছে ছেকশ্যন 8ৰ মতে ৰাইট টু ট্ৰান্সফাৰ। অকুপেঞ্চি টিনেণ্টসকলে তেওঁলোকৰ নিজৰ মাটিখিনি বেলেগলৈ ট্ৰান্সফাৰ কৰিব পাৰিছিলে, কিন্তু ট্ৰান্সফাৰ কৰিবৰ কাৰণে কণ্ডিশ্যন আছিলে। কণ্ডিশ্যনটো হৈছে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন ল'ব লাগিছিলে ট্ৰান্সফাৰ কৰাৰ আগত, আৰু লগতে তেওঁলোকৰ নিজৰ যিখিনি লেণ্ডৰ অ'নাৰ আছিলে তেওঁলোকক ন'টিচ দিব লগা হৈছিলে। কিন্তু সেই অকুপেঞ্চি টিনেণ্টসকল যিহেতু ৰুৰেল এৰিয়াৰ টিনেণ্ট আছিলে তেওঁলোকে নিজৰ সেই মাটিখিনি কোনো ধৰণৰ নন এগ্ৰিকালচাৰিষ্ট টিনেণ্টলৈ ট্ৰান্সফাৰ কৰিব পৰা নাছিলে। নেক্সট হৈছে ছেকশ্যন 9ত অকুপেঞ্চি টিনেণ্টসকলে কোনো ধৰণৰ মাটি ভাড়া দিয়াৰ ৰাইট নাছিলে। যদি মাটি কাৰোবাক ভাড়া দি দিছিলে তেতিয়াই তেওঁলোকৰ যিটো টিনেণ্ট হিচাপে ৰাইট আছিলে সেই ৰাইটখিনি ফৰফিট হৈ গৈছিলে। চ' অকুপেঞ্চি টিনেণ্টসকলৰ ৰাইটখিনি কণ্ডিশ্যন ৱাইজ দিয়া হৈছিলে। অৰ্থাৎ ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকক কিছুমান ৰেষ্ট্ৰিকশ্যন দিয়া হৈছিলে আৰু ছাবলেট কৰাৰ ক্ষেত্ৰতো তেওঁলোকক ৰেষ্ট্ৰিকশ্যন দিয়া হৈছিলে। গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নোহোৱালৈকে তেওঁলোকে কোনো টিনেণ্টক মাটিখিনি ট্ৰান্সফাৰ কৰিব পৰা নাছিলে। লগতে তেওঁলোকে বেলেগকো সেই মাটিত ভাড়াত দিব পৰা নাছিলে। ছেকশ্যন 50ত সেইখিনি কণ্ডিশ্যনছ দিয়া আছে। যদিহে এজন অকুপেঞ্চি টিনেণ্টে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যদি কাৰোবাক ট্ৰান্সফাৰ কৰে অথবা নন এগ্ৰিকালচাৰিষ্ট টিনেণ্টক ট্ৰান্সফাৰ কৰে
আৰু সেকশন 8ত সেইখিনি কনসিকুৱেন্স দিয়া হৈছে যদিহে এজন অকুপেন্সি টেনেন্টে কাৰোবাক যদি মাটিখিনি সাবলেট দিয়া হয় আৰু এই দুইটা কন্ডিশন যদি ভায়োলেট কৰে তেন্তে সেকশন 50 আৰু সেকশন 8ৰ আন্ডাৰত সেই ট্ৰান্সফাৰটো ভইড হ'ব আৰু তেনে স্থলত ডেপুটি কমিশনাৰে তেওঁক টেনেন্ট হিচাপেও ৰিজেক্ট কৰিব সো দুইটা সেকশন একেলগে মিলাই এটোৱে কোৱা হৈছে তেনে ধৰণৰ ট্ৰান্সফাৰ সদায় ভইড হ'ব গতিকে ট্ৰান্সফাৰ যদি অলৰেডি তেওঁলোকে কৰি দিছে আৰু সেই ট্ৰান্সফাৰাৰেদি মানে যালৈ লেণ্ডখিনি ট্ৰান্সফাৰ কৰা হৈছে তো যদি এজন নন এগ্ৰিকালচাৰিষ্ট হয় ট্ৰান্সফাৰটোতো অলৰেডি ভইড হ'বই কিন্তু ডেপুটি কমিশনাৰে সেই ট্ৰান্সফাৰেৰীজনক ৰিজেক্ট কৰি দিব লগতে তেওঁ এটা ইনকুৱাৰী কৰিব ইনকুৱাৰী কৰি এজন লেণ্ডলেছ অৰ্থাৎ মাটি নথকা এজন এগ্ৰিকালচাৰিষ্টক বিচাৰি আনিব বিচাৰি আনি সেই লেণ্ডলেছ এগ্ৰিকালচাৰিষ্ট অৰ্থাৎ মাটি নথকা এগ্ৰিকালচাৰিষ্টজনকে সেই নন এগ্ৰিকালচাৰিষ্ট টেনেন্টজনৰ ঠাইত নন অকুপেন্সি টেনেন্ট হিচাপে প্লেচ কৰি দিব এই দুইটা সেকশন বহুতে ইম্পৰ্টেন্ট হয় সেকশন 50 আৰু সেকশন 8 সো অকুপেন্সি টেনেন্টৰ নেক্সট যেটো ৰাইট হয় সেইটো হৈছে ৰাইট টু ইউজ দা লেণ্ড ইন এ মেনাৰ মানে অকুপেন্সি টেনেন্টজনে লেণ্ডৰ ভেলু ডেফিচিয়েঞ্চি হোৱাকৈ সেই লেণ্ডখিনি ইউজ কৰিব নোৱাৰিব যদি তেওঁলোকে যদি লেণ্ডখিনি যদি অতি বেয়াকৈ ইউজ কৰিছে সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে তেওঁলোকক লেণ্ডৰ পৰা ইজেক্ট কৰি দিব আৰু এইটো লফুল ইজেক্টে বুজাব গতিকে টেনেন্টসকলে যদি সেই ওনাৰৰ মাটিত থাকি মাটিৰ যদি ভেলুটো নোহোৱা কৰি দিছে অৰ্থাৎ নেক্সট আকৌ বেলেগ টেনেন্টক দিবৰ কাৰণে যদি সেই মাটিখিনি আনফিট কৰি দিছে তেনে ক্ষেত্ৰত সেই টেনেন্টসকলৰ ইজেক্টমেণ্ট হ'ব সেকশন 11ৰ মতে নেক্সট ৰাইটটো হ'ল ৰাইট টু ট্ৰিজ অৰ্থাৎ অকুপেন্সি টেনেন্টসকলে সেই 3 বছৰৰ কাল সেই মাটিখিনিত ইউজ বা অকুপাই কৰি থকালৈকে তেওঁলোকে কিবা গছ-গছনি ৰুব পাৰে আৰু সেই গছ-গছনিৰ পৰা তেওঁলোকৰ যিকোনো ধৰণৰ ফল-মূল বা শাক-পাচলি খেতি কৰিব পাৰে আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ সম্পূৰ্ণ ৰাইট আছিলে কিন্তু এটা কথা যদি সেই গছখিনি যদি তেওঁলোকৰ সেই মাটিত অলৰেডি এক্সিষ্ট আছিলে তেওঁলোক অহাৰ আগত অৰ্থাৎ তেওঁলোকৰ টেনেন্সি কাল আৰম্ভ হোৱাৰ আগত তেনেকুৱা কাৰণত তেওঁলোকে সেই গছ-গছনিৰ ওপৰত কোনো ধৰণৰ ৰাইট এক্সাৰচাইজ কৰিব নোৱাৰিছিলে সো এইখিনি আছিলে ৰাইট এজন অকুপেন্সি টেনেন্টৰ এই একখনৰ আন্ডাৰত আৰু টেনেন্টসকলৰ এই ৰাইটখিনি যাতে প্ৰটেক্টেড থাকে তাৰ কাৰণে এই একখনত কিছুমান ডিউটিও বান্ধি দিয়া হৈছে সো ডিউটিখিনি হ'ল সেকশন 10ৰ মতে প্ৰথম ডিউটিটো হ'ল টেনেন্টজনে ৰেণ্ট পে কৰিব লাগিব সো সেই ৰেণ্টৰ লিমিটটো আছিলে ওনাৰজনে গভৰ্ণমেণ্টক যিটো ৰেভিনিউ দিব লগা আছিলে ৰেভিনিউৰ 3 গুণ আছিলে যদিহে টেনেন্টসকলে কেছৰ থ্ৰুৱেদি পে'মেণ্ট কৰে আৰু যদি শস্যৰ থ্ৰুৱেদি তেওঁলোকে ৰেণ্ট পে'মেণ্ট কৰিছিলে যিমানখিনি শস্য আছিলে তাৰ পৰা 5 ভাগৰ 1 ভাগ টেনেন্টসকলে নিজৰ ওনাৰখিনিক ৰেণ্ট হিচাপে দিব লগা হৈছিলে আৰু টেনেন্টসকলে তেওঁলোকৰ নিজৰ মাটিখিনি কাকো ভাড়া দিব নোৱাৰিছিলে আৰু লগতে কাকো ট্ৰান্সফাৰ কৰিব নোৱাৰিছিলে সেই কণ্ডিশ্যনখিনি ভায়োলেট কৰি আৰু লগতে তেওঁলোকে টেনেন্টে সেই মাটিৰ যিটো ভেলু সেইটো ডেমেজ কৰিব নোৱাৰিছিলে সো এইখিনি আছিলে অকুপেন্সি টেনেন্টৰ অব্লিগেশ্যন বা ডিউটিজ ইয়াৰ পিছত এই একখনৰ যিটো চেপ্টাৰ 4 হয় চেপ্টাৰ 4ৰ এই প্ৰভিজনছখিনি নন অকুপেন্সি টেনেন্টৰ লগত জড়িত হয় আৰু সেকশন 4 সাবসেকশন 1 ক্লজ 2 নন অকুপেন্সি টেনেন্ট মানে সেইজন টেনেন্টকে বুজা হৈছে যিজনে ওনাৰৰ আন্ডাৰত লেণ্ডখিনি হোল্ড কৰি থাকে ওনাৰ মানে প্ৰপাৰাইটৰ লেণ্ড হোল্ডাৰ আৰু সেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰকে বুজাইছে সো এই টেনেন্টখিনিয়ে সেই মাটিখিনিত কেৱল ইউজ কৰাৰ ৰাইটটোহে পাইছিলে কিন্তু মাটিখিনি অকুপাই কৰাৰ ৰাইটটো পোৱা নাছিলে সো মাটিখিনিত অকুপাই কৰাৰ ৰাইটটো নথকাৰ কাৰণে এই টেনেন্টখিনিৰ নাম হৈছে নন অকুপেন্সি টেনেন্ট আৰু এই নন অকুপেন্সি টেনেন্টখিনিয়ে তেওঁৰ যিটো ৰাইট হয় তেওঁ ওনাৰৰ লগত এগ্ৰিমেণ্ট কৰি লৈছিলে আৰু সেই এগ্ৰিমেণ্টটো অনুসৰি তেওঁলোকে যিখিনি সময়লৈকে সেই মাটিখিনি হোল্ড কৰি থাকিব সেই সময়সীমাটো 3 বছৰতকৈ কম আছিলে তাৰপিছত এই চেপ্টাৰটোতে এই নন অকুপেন্সি টেনেন্টৰ কিছুমান ৰাইট মেনশ্যন কৰা হৈ আছে সো প্ৰথম ৰাইটটো সেকশন 15 সাবসেকশন 8 মেনশ্যন কৰা আছে সো প্ৰথম ৰাইটটো আছিলে ৰাইট অফ ইউজ এণ্ড অকুপেশ্যন অৰ্থাৎ টেনেন্টজনে সেই সময়সীমাটোলৈকে সেই মাটিখিনি ইউজ কৰি অকুপাই কৰি থাকিব পাৰিছিলে আৰু সেকেন্ড ৰাইটটো হৈছে ৰাইট অফ ইনহেৰিটেন্স মানে ইনহেৰিটেন্স ইন দা সেন্স এইটোৱে বুজাইছে তেওঁ যদি কিবা কাৰণত ঢুকাই যায় বা নোহোৱা হৈ যায় তো উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ পৰিয়ালৰ সদস্যলৈ সেই ৰাইটটো ট্ৰান্সফাৰ হৈছিলে আৰু এই ট্ৰান্সফাৰটো অন্য ইমুভেবল প্ৰপাৰ্টি নিচিনাকৈ ট্ৰান্সফাৰ হৈছিলে
তাৰপিছত নেক্সট ৰাইটটো হ'ল এই নন অকুপেঞ্চি টেনেণ্টৰ যিটো কাৰ্যকাল যিহেতু 3 বছৰতকৈ কম আছিলে, তেওঁলোকে নিজৰ ৰাইটটো বেলেগক ট্ৰান্সফাৰ কৰিব পৰা নাছিলে, অৰ্থাৎ ৰাইটটো ট্ৰান্সফাৰ তেওঁলোকৰ নাছিলে। কিন্তু তেওঁ নিজৰ মাটিখিনি মৰ্টগেজত দিব পাৰিছিল, যদিহে তেওঁ খেতিৰ কাৰণত কিবা ধৰণৰ যদি লোন ল'ব বিচাৰে, তেতিয়া তেওঁ সেই নিজৰ ৰাইটটো মৰ্টগেজ দি লোনটো ল'ব পাৰিছিল। আৰু কিবা কাৰণত যদি তেওঁ সেই লোনত লোৱা এমাউণ্টটো পে'মেণ্ট কৰিব পৰা নাছিলে, তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁৰ সেই মাটিটো এটাচ কৰি দিয়া হয়। এটাচ মানে তেওঁক ব্যৱহাৰ কৰিব নোৱাৰা কৰি দিয়া হয়, আৰু পিছত সেই মাটিটো চেল কৰি দিয়া হয়। চেল কৰি তাৰ পৰা যিটো এমাউণ্ট পায় সেই লোনটো তেনেকৈ পৰিশোধ কৰা হৈছিলে। তাৰপিছত ছেকশ্যন 16ত মেনশ্যন আছে যে এই নন অকুপেঞ্চি টেনেণ্টসকলে নিজৰ মাটিখিনি বা নিজৰ ৰাইটটো বেলেগক ভাড়াত দিব নোৱাৰিছিলে। চ' এইখিনি আছিলে তেওঁলোকৰ নন অকুপেঞ্চি টেনেণ্টৰ ৰাইট হয়। ইয়াৰ পিছত নন অকুপেঞ্চি টেনেণ্টসকলৰ এটা ডিউটি আছিলে, ডিউটিটো সেইটোৱে হয়, অৰ্থাৎ তেওঁলোকে যিখিনি মাটি অ'নাৰৰ পৰা ব্যৱহাৰ কৰি থাকে তাৰ যিটো উপযুক্ত ৰেণ্ট তেওঁলোকে নিজৰ অ'নাৰক পে' কৰিব লাগিব। আৰু সেই ৰেণ্টটো যিটো মেক্সিমাম লিমিট ছেকশ্যন 28ৰ আধাৰত ধাৰ্য কৰা হৈছে, যদি নন অকুপেঞ্চি টেনেণ্টসকলে নিজৰ ভাগৰ যদি ৰেণ্ট পে'মেণ্ট নকৰে, তেতিয়াহ'লে তেওঁলোকক সেই মাটিৰ পৰা ইজেক্ট কৰি অৰ্থাৎ বাহিৰ কৰি দিয়া হৈছিলে। ইয়াৰ নেক্সট চেপ্টাৰটো হ'ল চেপ্টাৰ 5, আৰু এই চেপ্টাৰ 5ত আণ্ডাৰ টেনেণ্টৰ বিষয়ে কোৱা হৈছে। কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা, এই একখন অহাৰ পিছত আণ্ডাৰ টেনেণ্টৰ কোনো ধৰণৰ প্ৰভিজন নতুনকৈ হোৱা নাই, অৰ্থাৎ আণ্ডাৰ টেনেণ্ট নামৰ সেই কেটেগৰীটো অলৰেডি তেওঁলোকে এবলিছ কৰি দিছিলে। কিন্তু অলপ আগতে মই যিহেতু কৈছোঁ, চেপ্টাৰ 5ত যিখিনি আণ্ডাৰ টেনেণ্টৰ বিষয়ে উল্লেখ আছে, এই আণ্ডাৰ টেনেণ্টখিনি এই একখন অহালৈকে যিখিনি এক্সিষ্ট আছিলে তেওঁলোকৰ বিষয়ে কোৱা হৈছিল। এই একখনৰ পিছত কোনো ধৰণৰ আণ্ডাৰ টেনেণ্টৰ ব্যৱস্থা যিহেতু নাছিল, অৰ্থাৎ এই আণ্ডাৰ টেনেণ্টখিনি এই একখন অহাৰ পিছৰ আণ্ডাৰ টেনেণ্ট নহয়। চ' আণ্ডাৰ টেনেণ্ট মানে সেইজন টেনেণ্টকে বুজা হয়, অৰ্থাৎ টেনেণ্ট আণ্ডাৰ টেনেণ্ট। তাৰমানে প্ৰথম অৱস্থাত অ'নাৰৰ পৰা মাটিখিনি টেনেণ্টে লৈছিলে, আৰু সেই টেনেণ্টে নিজৰ ৰাইটটো এক্সাৰচাইজ কৰিবলৈ যেতিয়া অন্য টেনেণ্টখিনি তেওঁলোকৰ তলত ৰাখিছিলে, সেইখিনিকে আণ্ডাৰ টেনেণ্ট বুলি কোৱা হয়। চ' এই আণ্ডাৰ টেনেণ্টখিনিয়ে নিজৰ ৰাইটটো তেতিয়ালৈকে কণ্টিনিউ আছিলে যেতিয়ালৈকে তেওঁৰ ওপৰৰ টেনেণ্টজনে সেই লেণ্ডলৰ্ডৰ ৰাইটটো পোৱালৈকেহে এই আণ্ডাৰ টেনেণ্টখিনি এক্সিষ্ট আছিলে। আৰু ওপৰৰ টেনেণ্টখিনিয়ে যদি অ'নাৰৰ ৰাইটটো পাই যায়, তেতিয়া টেনেণ্টখিনি অ'নাৰ হৈ যায়, আৰু সেই আণ্ডাৰ টেনেণ্টখিনি এক ষ্টেপ ওপৰত আহি তেওঁলোকে টেনেণ্টৰ ষ্টেটাছটো পাইছিলে। তাৰপিছত এই চেপ্টাৰটোত কেইটামান টাৰ্ম উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে টেনেণ্ট এট ছাফাৰেঞ্চ, আৰু নেক্সটটো হৈছে টেনেণ্ট এট উইল। টেনেণ্ট এট ছাফাৰেঞ্চ মানে সেইখিনিয়ে বুজোৱা হৈছে, অৰ্থাৎ তেওঁলোকৰ যিটো কাৰ্যকালটো শেষ হোৱাৰ পিছত, অৰ্থাৎ অকুপেঞ্চি টেনেণ্টৰ কাৰণে কাৰ্যকালটো আছিল 3 years, আৰু নন অকুপেঞ্চি টেনেণ্টৰ কাৰণে কাৰ্যকালটো 3 yearsকৈ কম আছিলে। যেতিয়া তেওঁলোকৰ সেই টেনেণ্টসকলৰ কাৰ্যকালটো শেষ হোৱাৰ পিছত মাটিখিনি যদি তেওঁলোকে কিবা প্ৰকাৰে ৰাইটটো এক্সাৰচাইজ কৰি থাকে, অৰ্থাৎ তেওঁলোকে নিজৰ লেণ্ডলৰ্ডৰ কনচেণ্ট নোহোৱাকৈ যদি মাটিখিনিত তেওঁলোকে নিজৰ ৰাইট এক্সাৰচাইজ কৰি থাকে, তেতিয়া তেনেকুৱা টেনেণ্টক কোৱা হয় টেনেণ্ট এট ছাফাৰেঞ্চ। আৰু যিসকল টেনেণ্টে তেওঁলোকৰ লেণ্ডলৰ্ড অৰ্থাৎ অ'নাৰৰ কনচেণ্টৰ সহায়ত যদি ৰাইটটো এক্সাৰচাইজ কৰি থাকে, তেতিয়া তেওঁলোকক কোৱা হয় টেনেণ্ট এট উইল। চ' জেনেৰেলি টেনেণ্টসকলৰ ৰাইটটো তেওঁলোকৰ কাৰ্যকালৰ শেষ হোৱাৰ লগতে শেষ হৈ যায়। যদিও তেওঁলোকৰ সেই কাৰ্যকালটো শেষ হোৱাৰ পিছত পজেশ্যনটো কণ্টিনিউ কৰে, তো সদ্যহতে তেওঁলোকক টেনেণ্ট অন ছাফাৰেঞ্চ বুলিয়ে জনা যায়। তাৰ পাছত নেক্সট যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ নাম হ'ল একুইজিশ্যন অফ অ'নাৰশ্বিপ ৰাইটছ এণ্ড ইণ্টাৰমিডিয়েৰী ৰাইটছ। ইয়াত মাজত এটা এণ্ড এটা হ'ব লাগিছিলে। তো এই চেপ্টাৰটো এই একখনৰ ভিতৰত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, কাৰণ তোমালোকৰ যেতিয়া এই একখনৰ অবজেক্টখিনি মই কৈ আছিলোঁ, এই একখনৰ প্ৰধানটো অবজেক্ট আছিলে এবলিশ্যন অফ লেণ্ডলৰ্ড ৰিজিম। তাৰমানে মাটিৰ ক্ষেত্ৰত সেই যিখিনি অ'নাৰে ৰাইটটো এক্সাৰচাইজ কৰি আছিলে, তেওঁলোকৰ সেই অ'নাৰশ্বিপটো শেষ কৰাৰো এই একখনৰ অবজেক্ট আছিলে। চ' সেই অ'নাৰশ্বিপটো কেনেকৈ খতম হ'ব, তেওঁলোকৰ আণ্ডাৰত থকা টেনেণ্টখিনিয়ে যেতিয়া সেই ৰাইটটো একুৱাৰ কৰিব পাৰিব। চ' এই চেপ্টাৰটোৱে সেই একখনৰ সেই অবজেক্টটোকে ফুলফিল কৰিবলৈ ইয়াত প্ৰভিজনছখিনি বনাই দিছে। চ' ইয়াৰ কাৰণে তোমালোকক এটা ডায়েগ্ৰামৰ সহায়ত বুজাব চেষ্টা কৰিম। চ' এইখিনি হ'ল অ'নাৰ্ছ। অ'নাৰ্ছে মাটিখিনি গভৰ্ণমেণ্টৰ পৰা লৈছিলে, আৰু সেই মাটিখিনি খেতি কৰিবৰ কাৰণে তেওঁলোকে যিসকল লোকক ৰাখিলে তেওঁলোকক কোৱা হয় টেনেণ্ট, আৰু এই টেনেণ্টসকলৰ আণ্ডাৰত যিখিনি টেনেণ্ট আছিলে তেওঁলোকক কোৱা হয় আণ্ডাৰ টেনেণ্ট। চ'
এই টিনেণ্টখিনিয়ে যেতিয়া এই অ'নাৰ্ছৰ ৰাইটটো পাবৰ কাৰণে এপ্লাই কৰিব, সেই ৰাইটটোকে কোৱা হয় অ'নাৰশ্বিপ ৰাইট। অৰ্থাৎ এই অ'নাৰখিনি ৰাইটটো পাবৰ কাৰণে এপ্লাই কৰিব টিনেণ্টে। তাৰপিছত এই আণ্ডাৰ টিনেণ্টখিনিয়ে তেওঁলোকৰ ওপৰৰ টিনেণ্টখিনিৰ ৰাইটটো পাবৰ কাৰণে যেতিয়া এপ্লাই কৰিব, তেতিয়া সেই ৰাইটটো কোৱা হয় ইণ্টাৰমিডিয়েট ৰাইট। কিন্তু এই ক্ষেত্ৰত এটা বস্তু আছে, এই আণ্ডাৰ টিনেণ্টখিনিয়ে অকল তেওঁলোকৰ নিজৰ টিনেণ্টৰ ৰাইটখিনিয়ে নহয়, সেই অ'নাৰ্ছৰ যিখিনি ৰাইটছ আছিলে তাৰ কাৰণেও এপ্লাই কৰিব পাৰিছিল। তাৰমানে আণ্ডাৰ টিনেণ্টখিনিয়ে যেতিয়া ইচ্ছা কৰে হয়তো অ'নাৰশ্বিপ ৰাইটটো এপ্লাই কৰিব পাৰিছিল, অৰ্থাৎ ইণ্টাৰমিডিয়েট ৰাইট, অৰ্থাৎ টিনেণ্টসকলৰ পজিশ্যনটো পাবৰ কাৰণেও তেওঁলোকে এপ্লাই কৰিব পাৰিছিল। আৰু টিনেণ্টসকলে কেৱল নিজৰ অ'নাৰ্ছৰ ৰাইটটোৱে এপ্লাই কৰিবহে পাৰিছিলে। আৰু এই চেপ্টাৰটোত টিনেণ্টে কিদৰে অ'নাৰশ্বিপ ৰাইটৰ কাৰণে এপ্লাই কৰিব আৰু এই আণ্ডাৰ টিনেণ্টে অ'নাৰশ্বিপ ৰাইট আৰু ইণ্টাৰমিডিয়েট ৰাইট কিদৰে এপ্লাই কৰিব তাৰ কাৰণে দুটা মেথড বনোৱা হৈছে। চ' প্ৰথমটো মেথডৰ নাম হৈছে একুইজিশ্যন অফ অ'নাৰশ্বিপ এণ্ড ইণ্টাৰমিডিয়েট ৰাইটছ অন গভৰ্ণমেণ্ট ইনিচিয়েটিভ হ'ব লাগে, এইটো ইমিটেটিভ হৈ আছে লাৰ্ণাৰ্ছ, চ' এইটো তোমালোকে কাৰেক্ট কৰি ইনিচিয়েটিভ কৰি ল'বা। আৰু ছেকেণ্ড মেথডটো হৈছে একুইজিশ্যন অফ অ'নাৰশ্বিপ এণ্ড ইণ্টাৰমিডিয়েট ৰাইটছ অন দ্য ইনিচিয়েটিভ ফ্ৰম দ্য টিনেণ্টছ এণ্ড আণ্ডাৰ টিনেণ্টছ। চ' আহা প্ৰথমতে আমি ফাৰ্ষ্ট মেথডটো ডিছকাছ কৰোঁ। আৰু এই ফাৰ্ষ্ট মেথডটো অনুসৰি যিটো ৰাইট একুৱাৰ কৰিবৰ কাৰণে এপ্লাই কৰিব, সেই ৰাইটটোৰ নাম হৈছে অ'নাৰশ্বিপ ৰাইটছ। চ' ইতিমধ্যে আমি গম পাইছোঁ অ'নাৰশ্বিপ ৰাইট একুৱাৰ কৰিবলৈ কোনে এপ্লাই কৰিব, টিনেণ্টসকলে। চ' প্ৰথম মেথডটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টাৰ্ট হ'ব, অৰ্থাৎ গভৰ্ণমেণ্টে ইনিচিয়েটিভ ল'ব। প্ৰথম অৱস্থাত তেওঁলোকে কিছুমান নটিফিকেশ্যন পাব্লিছ কৰিব আৰু সেই নটিফিকেশ্যনত যিসকল ইচ্ছুক টিনেণ্টে সেই নিজৰ যদি লেণ্ডলৰ্ডৰ অ'নাৰশ্বিপ ৰাইটটো ল'ব খোজে, তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু গভৰ্ণমেণ্টে সেই ৰাইটটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কিছুমান কণ্ডিশ্যনছ বান্ধি দিছে। কণ্ডিশ্যনছবিলাক হ'ল এনেকুৱা ধৰণৰ, যিজন টিনেণ্টে সেই ৰাইটটো একুৱাৰ কৰাৰ কাৰণে এপ্লাই কৰিব, তেওঁ প্ৰথম অৱস্থাত অকুপেঞ্চি টিনেণ্ট হ'ব লাগিব। আৰু অকুপেঞ্চি টিনেণ্ট মানে তেওঁ সেইজন টিনেণ্টকে বুজাইছে যিজনে অ'নাৰৰ আণ্ডাৰত 3 বছৰ কণ্টিনিউৱাছলি মাটিখিনি হোল্ড কৰি থাকিব আৰু লগতে তেওঁ সেই নিজৰ টিনেঞ্চি কালত সেই মাটিখিনি পাৰ্চনেলি খেতি কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ অ'নাৰৰ লগত কোনো ধৰণৰ মাটিখিনি সাপেক্ষে লেনা দেনা থাকিব নালাগিব আৰু তেওঁ যদি লেনদেন থাকেও তেন্তে সেই লেনদেনখিনি ক্লিয়াৰ কৰিহে সেই ৰাইটটো একুৱাৰ কৰিবৰ কাৰণে অকুপেঞ্চি টিনেণ্টজনে এপ্লাই কৰিব পাৰিব। যিহেতু এই ৰাইটটো প্ৰথম অৱস্থাত নন অকুপেঞ্চি টিনেণ্টখিনি এপ্লাই কৰিব নোৱাৰে, যদি অকল অকুপেঞ্চি টিনেণ্টকে সেই ৰাইটটো দিয়া আছে, তেতিয়াহ'লে লেণ্ডলৰ্ডিজিম অৰ্থাৎ লেণ্ড অ'নাৰশ্বিপটো কেতিয়াও খতম নহ'ব। কিন্তু এই ক্ষেত্ৰত নন অকুপেঞ্চি টিনেণ্টখিনি বঞ্চিত কৰা নাই। নন অকুপেঞ্চি টিনেণ্টে তেতিয়াহে এপ্লাই কৰিব পাৰিব যেতিয়া তেওঁলোকে অকুপেঞ্চি টিনেণ্টৰ ষ্টেটাছটো পাব। তাৰমানে তেওঁলোকৰ কাৰ্যকাল 3 বছৰতকৈ কম আছিলে, অৰ্থাৎ তেওঁলোকে যদি 3 বছৰ কণ্টিনিউৱাছলি সেই লেণ্ডখিনি হোল্ড কৰি থাকে, সেই 3 বছৰটো শেষ হোৱাৰ পিছত তেওঁলোকৰ ষ্টেটাছটো নন অকুপেঞ্চি টিনেণ্টৰ পৰা অকুপেঞ্চি টিনেণ্ট হৈ যায়। আৰু সেইদৰে সেই অকুপেঞ্চি টিনেণ্ট হোৱাৰ লগে লগে তেওঁলোকে এই ওপৰৰ কণ্ডিশ্যনছখিনি ফুলফিল কৰি গভৰ্ণমেণ্টৰ সেই নটিফিকেশ্যনটোৰ মতে সেই অ'নাৰশ্বিপ ৰাইট পাবৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰে। তাৰপিছত গভৰ্ণমেণ্টৰ আণ্ডাৰত এপ্লাই কৰিব পৰা যিটো নেক্সট ৰাইটটো আছিলে ইণ্টাৰমিডিয়েট ৰাইটছ। আমি জানো ইণ্টাৰমিডিয়েট ৰাইটছ অলৰেডি সেইখিনি টিনেণ্টে এপ্লাই কৰিব যিখিনি সেই অকুপেঞ্চি বা নন অকুপেঞ্চি টিনেণ্টৰ আণ্ডাৰত কাম কৰি আছিলে। আৰু টিনেণ্টসকল যেতিয়া অ'নাৰ হৈ যায়, সেই অ'নাৰশ্বিপটো টিনেণ্ট লেভেলত যিহেতু তেওঁলোকৰ আণ্ডাৰ টিনেণ্ট আছিল, মানে অলৰেডি এক্সিষ্টেই আছিলে, গতিকে সেই আণ্ডাৰ টিনেণ্টখিনিয়ে সেই টিনেণ্টৰ অ'নাৰশ্বিপটো পাবৰ কাৰণেও এপ্লাই কৰিব পাৰে। অৰ্থাৎ তেওঁলোকে যদি বিচাৰে ডাইৰেক্ট সেই অ'নাৰৰ অ'নাৰশ্বিপ ৰাইটটো পাবৰ কাৰণেও এপ্লাই কৰিব পাৰে। চ' অ'নাৰ মানে ইয়াতো সেইখিনি অ'নাৰকে বুজাইছে, প্ৰপাৰাইটাৰ্ছ, লেণ্ড হোল্ডাৰ অৰ ছেটেলমেণ্ট হোল্ডাৰ। চ' এইদৰে ইণ্টাৰমিডিয়েট টিনেণ্টখিনিয়ে এপ্লাই কৰি যদি ৰাইটটো পাই যায়, তেতিয়া তেওঁ এজন ফুল অ'নাৰ হৈ যায়। আৰু এইদৰে আণ্ডাৰ টিনেণ্টখিনিয়ে এপ্লাই কৰা ৰাইটটোকে ইণ্টাৰমিডিয়েট ৰাইটছ বুলি কোৱা হয়। এইটো হৈছে প্ৰথম মেথড, যিটো গভৰ্ণমেণ্টৰ ইনিচিয়েটিভৰ থ্ৰুৱেদি আৰম্ভ হৈছিলে। এই মেথডৰ জৰিয়তে টিনেণ্ট আৰু আণ্ডাৰ টিনেণ্টখিনিয়ে অ'নাৰশ্বিপ ৰাইট আৰু ইণ্টাৰমিডিয়েট ৰাইটছ একুৱাৰ কৰিব পাৰিছিলে।
ইয়াৰ পিছত যিটো সেকেন্ড মেথড আছিলে একুইজিশন অফ ওনাৰশ্বিপ এণ্ড ইণ্টাৰমিডিয়েট ৰাইটছ এই মেথডটোৰ জৰিয়তে ওনাৰশ্বিপ আৰু ইণ্টাৰমিডিয়েট ৰাইটছ পাবলৈ হ'লে ইনিচিয়েটিভটো টিনেণ্ট আৰু আণ্ডাৰ টিনেণ্টৰ ফালৰ পৰাই আৰম্ভ হ'ব লাগিছিলে সো প্ৰচেছটো কেনেকুৱা হ'ব যিসকল ইচ্ছুক টিনেণ্ট অথবা আণ্ডাৰ টিনেণ্ট তেওঁলোকে যদি এপ্লাই কৰিব খোজে তেন্তে ডেপুটি কমিশনাৰ অফিচত এখন ৰিটাৰ্ণ এপ্লিকেশ্যন দি এপ্লাই কৰিব লাগিছিলে আৰু বাকী প্ৰচেছখিনি একেই হয় টিনেণ্টখিনিয়ে ওনাৰশ্বিপ ৰাইটৰ কাৰণে এপ্লাই কৰিব আৰু যিখিনি আণ্ডাৰ টিনেণ্ট আছিলে হয়তো তেওঁলোকে ওনাৰশ্বিপ ৰাইট আৰু ইণ্টাৰমিডিয়েট ৰাইটছ দুইটাৰ কাৰণে এপ্লাই কৰিব পাৰে সো তাৰ কাৰণে তেওঁলোকে ডেপুটি কমিশনাৰত যি ৰাইট একুৱাৰ কৰিব বিচাৰে তাৰ বিষয়ে এখন ৰিটাৰ্ণ এপ্লিকেশ্যন ছাবমিট কৰিব লাগিছিলে আৰু এইদৰে এপ্লিকেশ্যন ফাইল কৰাৰ পিছত ডেপুটি কমিশনাৰে তেওঁলোকৰ এপ্লিকেশ্যনখিনি কনচিডাৰ কৰে আৰু যিসকল এলিজিবল হয় টিনেণ্ট হ'লে ওনাৰশ্বিপ ৰাইটটো পাইছিলে আৰু আণ্ডাৰ টিনেণ্টখিনি যদি ওনাৰৰ কাৰণে এলিজিবল হয় তেতিয়া ওনাৰশ্বিপ ৰাইটটো একুৱাৰ কৰিছিলে আৰু তেওঁলোকে সেই টিনেণ্টৰ ৰাইটটো যদি পাবৰ কাৰণে এলিজিবল হয় তেতিয়াহ'লে তেওঁলোকে ইণ্টাৰমিডিয়েট ৰাইটটো একুৱাৰ কৰিছিলে এইদৰে এই একখনৰ আণ্ডাৰত যিখিনি টিনেণ্ট বা আণ্ডাৰ টিনেণ্ট আছিলে ওনাৰশ্বিপ আৰু ইণ্টাৰমিডিয়েট ৰাইটছ এই দুইটা মেথডৰ জৰিয়তে একুৱাৰ কৰিব পাৰিছিলে তাৰপিছত এইদৰে টিনেণ্টসকলে ওনাৰশ্বিপ আৰু আণ্ডাৰ টিনেণ্টসকলে ওনাৰশ্বিপ বা ইণ্টাৰমিডিয়েট ৰাইটছ একুৱাৰ কৰাৰ পিছত যিহেতু তেওঁলোকে বেলেগৰ পৰা সেই ৰাইটটো একুৱাৰ কৰিছে গতিকে যাৰ পৰা ৰাইটটো একুৱাৰ কৰিছিল তেওঁলোকক এটা কম্পেনচেশ্যন দিব লগা হৈছিলে সো কম্পেনচেশ্যনৰ এমাউণ্টটো ধাৰ্য কৰিছিল ষ্টেট গভৰ্ণমেণ্টে আৰু কম্পেনচেশ্যনটো ডিটাৰমাইন কৰাৰ আগত ষ্টেট গভৰ্ণমেণ্টৰ যিজন অথৰাইজ অফিচাৰ হয় ডেপুটি কমিশনাৰে তেওঁ প্ৰত্যেকজন লেণ্ডলৰ্ডক এখন নটিচ দিব তাৰপিছত তেওঁৰ ফালৰ পৰা এটা ইনকুৱাৰী কৰা হয় আৰু কিবা যদি সেই পাৰ্টিসকলৰ মাজত অৰ্থাৎ লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত বা আণ্ডাৰ টিনেণ্টৰ মাজত যদি কিবা অবজেকশ্যন থাকে তেওঁ প্ৰথমতে সেই অবজেকশ্যনবিলাক ছেটেল কৰি ল'ব আৰু ছেটেল কৰি দিয়াৰ পিছতে তেওঁ এটা কম্পেনচেশ্যন নিৰ্ধাৰণ কৰি দিয়ে আৰু কম্পেনচেশ্যন ধাৰ্য কৰা যিখিনি প্ৰচিডিউৰ সেইখিনি ছেকশ্যন 26 ছাবছেকশ্যন 1ত মেনশ্যন কৰা হৈছে সো প্ৰথম অৱস্থাত যিটো কম্পেনচেশ্যনৰ এমাউণ্ট হয় লেণ্ডলৰ্ডক যিটো দিব লাগে সেইটো সেই লেণ্ডলৰ্ডে গভৰ্ণমেণ্টক যিটো ৰেভিনিউ পে' কৰে তাৰ 50 টাইমছৰ সমান ইকুৱেল হয় যদি সেই টিনেণ্টজনৰ আণ্ডাৰত কোনো ধৰণৰ আণ্ডাৰ টিনেণ্ট নাথাকে তেতিয়া সেই লেণ্ডলৰ্ডক সেই এমাউণ্টটো পে'মেণ্ট কৰিব লাগে কিন্তু টিনেণ্টৰ আণ্ডাৰত যদি আণ্ডাৰ টিনেণ্ট থাকে অৰ্থাৎ সেই টিনেণ্টজনৰ যিটো ওনাৰশ্বিপ ৰাইট বা ইণ্টাৰমিডিয়েট ৰাইট সেই আণ্ডাৰ টিনেণ্টজনলৈকে গুচি যায় গতিকে এনে ক্ষেত্ৰত কি হয় যিমানটো এমাউণ্ট হয় কম্পেনচেশ্যনৰ অৰ্থাৎ সেই 100%ৰ পৰা 75%ৰ এটা এমাউণ্ট সেই ওনাৰজনৰ লেণ্ডলৰ্ডক দিব লাগিব আৰু যিখিনি 25% এমাউণ্টটো অকুপেঞ্চি টিনেণ্ট বা নন অকুপেঞ্চি টিনেণ্টজনক দিব লগা হয় সো এনেকৈ কম্পেনচেশ্যনবোৰ যেতিয়া নিৰ্ধাৰণ কৰা হয় এই কম্পেনচেশ্যনটো উইদিন 3 মান্থছৰ ভিতৰত পে' কৰিব লাগিব টিনেণ্টে হ'লে আণ্ডাৰ টিনেণ্টক আৰু আণ্ডাৰ টিনেণ্টে হ'লে নিজৰ টিনেণ্ট বা লেণ্ডলৰ্ডৰ ওনাৰক পে' কৰিব লাগিব সো যদি সেই এমাউণ্টটো দিয়াৰ যিদিনাৰ পৰা দিন ধাৰ্য কৰি দিয়া হয় তাৰ ভিতৰত যদি 30 দিনৰ ভিতৰত পে'মেণ্ট নকৰে ডেপুটি কমিশনাৰে সেই এমাউণ্টটোক এৰিয়াৰ হিচাপে ঘোষণা কৰিব তাৰপিছত এৰিয়াৰ হিচাপে সেই এমাউণ্টটো তেওঁ ৰিকভাৰ কৰে আৰু কিবা ক্ষেত্ৰত যদি তেওঁলোকৰ মাজত কিবা ডিছপিউট এৰাইজেছ হয় অৰ্থাৎ পাৰ্টিবোৰৰ মাজত মানে ওনাৰ বা টিনেণ্টৰ মাজত বা ওনাৰ বা আণ্ডাৰ টিনেণ্টৰ মাজত বা টিনেণ্ট আৰু আণ্ডাৰ টিনেণ্টৰ মাজত এনেকৈ ধৰণে যদি কিবা ডিছপিউট এৰাইজেছ হয় তেতিয়া ডেপুটি কমিশনাৰে তেওঁলোকৰ সেই ডিছপিউটটো চিভিল কোৰ্টলৈ ৰেফাৰ কৰে আৰু চিভিল কোৰ্টে যি ডিচিশ্যন দিব সেই ডিচিশ্যনৰ আধাৰতে তেওঁ পাছৰ যিখিনি প্ৰচিডিউৰ সেইখিনি এডপ্ট কৰে তাৰপিছত এইদৰে কম্পেনচেশ্যনৰ যেতিয়া গোটেই এমাউণ্টটো পে' কৰি দিয়া হয় তেতিয়া ডেপুটি কমিশনাৰে টিনেণ্ট বা আণ্ডাৰ টিনেণ্টৰ কাৰণে এখন ওনাৰশ্বিপ চাৰ্টিফিকেট ইছ্যু কৰি দিয়ে সো টিনেণ্টে তেওঁৰ ওপৰত থকা ওনাৰখিনিৰ ষ্টেজটো পাই যায় আৰু আণ্ডাৰ টিনেণ্টে যদি ওনাৰশ্বিপ ৰাইটৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকেও সেই ওনাৰৰ ষ্টেজটো পাই যাব পাৰে তেওঁলোকে যদি তেওঁলোকৰ ওপৰৰ টিনেণ্টৰ ৰাইটখিনিৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া সেই টিনেণ্টৰ পজিশ্যনত তেওঁলোকে সেই চাৰ্টিফিকেটখন পোৱাৰ পিছত আহি যায় সো লাৰ্ণাৰ্ছ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম ইয়াৰ পিছত একখনৰ যিখিনি বাকী আছে প্ৰভিজনছখিনি মই নেক্সট এটা ভিডিঅ'ৰ থ্ৰুৱেদি লৈ আহিম
চ' ভিডিঅ'টো তোমালোকে চাই কেনে পাইছা জনাবা আৰু লগতে কমেণ্ট কৰি দিবা কিবা যদি তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে মই তোমালোকৰ কমেণ্টৰ নিশ্চয় ৰিপ্লাই দিম চ' যোৱাৰ আগত তোমালোকে ভিডিঅ'টো লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু জুৰিছ টেম্পলৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু জুৰিছ টেম্পলৰ সেই বেল আইকনটো প্ৰেছ কৰি দিবা যাতে ইয়াৰ পাছত আহি থকা ভিডিঅ'খিনি নটিফিকেশ্যন যাতে তোমালোকে পোৱাত সুবিধা হয় চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ